মই গোলাঘাট টাউনত আহি স্বাগতা বৰা দিলীপ শইকীয়াৰ ঘৰত আতিথ্য গ্ৰহণ কৰিলোঁ। এই দুজন মানুহৰ বিৰাটেই ভাল লাগিলে, বিৰাট ভাল লাগিলে। নিজৰ ঘৰৰ নিচিনাকৈ থাকিলোঁ। তেওঁলোকে কি অসুবিধা পালে নাজানো আৰু মই বেয়া পোৱাৰ প্ৰশ্নই নাই, নিজৰ নিচিনাকৈ থাকিলোঁ ন। বিৰাট ভাল লাগিলে। আমাৰ ভাইটি অকণমানি গুডুক লগ নাপালোঁ এতিয়া যোৱাৰ সময়ত, সেইকাৰণে ভিডিঅ'ত নাই এওঁলোক দুজনৰ ঘৰলৈ। এতিয়া মোৰ মানে এটা পৰিয়াল বাঢ়িলে আকৌ গোলাঘাটত, গতিকে ইয়ালৈ মোৰ ভাইটি নাছিলে, ভাইটি এজন হ'ল, গতিকে ভাই বোৱাৰী আহি থাকিম এতিয়া। আহিবই লাগিব, আমাৰ ঘৰলৈও যাব লাগিব। ঘৰটো অকণমান দেখাই দিম। গোলাঘাট টাউনত এয়া বেঙেনা খোৱাৰ ফালে এয়া পৰিৱেশ। দিলীপ শইকীয়া ভাইটিৰ ঘৰৰ এজন তেখেত, এয়া স্বাগতা, এয়া আমাৰ চিৰু। চবৰে লগত মোৰ এই 3টা দিন কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ। আজি যাবলৈ ওলাইছোঁ 4 নম্বৰ দিনা। তেওঁলোকৰ ঘৰ বৰ ধুনীয়া ঘৰ। অকণমান চিন এটা লৈ যাওঁ। এয়া খুব ধুনীয়াকৈ সজাইছে স্বাগতাই নিজৰ ঘৰটো। ইয়াতে মই নিজৰ নিচিনাকৈ আজি 3 দিন থাকিলোঁ। এইটো ৰুমত মই থাকিলোঁ। আজি বস্তু সামৰি দিছোঁ আৰু একেবাৰে। এইটো বৰ ধুনীয়া ঘৰ, ধুনীয়াকৈ বনাইছে। ভালে থাকক সকলো, তাকে কামনা কৰিলোঁ, আশীৰ্বাদ কৰিলোঁ। আৰু আমাৰ বাবাটো গুডু, সিও যাতে বহুত ভালকৈ পঢ়া শুনা কৰে, আগবাঢ়ি যায়, তাকে কামনা কৰিলোঁ। এতিয়া এনেকৈ মই বিদায় লৈছোঁ। মানে কেনেকুৱা মৰম।